কাৰ্ডং নমস্কাৰ খুবটান ধন্যবাদ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জন ইংতি কাঠাৰ ডাঙৰীয়া আপোনালোকৰ সকলোৰে মৰমৰ আৰু আদৰৰ শ্ৰদ্ধাৰ সংগ্ৰামী নেতা এই অঞ্চলৰ খিলঞ্জীয়া জনগণৰ অধিকাৰ বিচাৰি বহু দীঘলীয়া সময় সংগ্ৰাম কৰি আহিছে আমাৰ মাজত গোবিন্দ ৰাভা ডাঙৰীয়া আছে সুব্ৰত তালুকদাৰ ডাঙৰীয়া আছে আমাৰ আদিবাসী নেতা শ্ৰদ্ধাৰ মাইকেল কাছব আছে উপস্থিত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সকলো জনজাতীয় ৰাইজ কাৰ্বি ৰাইজ ডিমাচা ৰাইজ আদিবাসী নগা সকলো ৰাইজ আহি আমাৰ খিলঞ্জীয়া জনগণ সংগ্ৰামী জনগণ আহি উপস্থিত হৈছে জ্যেষ্ঠ ব্যক্তি আহিছে আই মাতৃ আহিছে যুৱ বন্ধু আহিছে বিভিন্ন সংগ্ৰামী দল সংগঠন আহিছে সকলোকে মই শ্ৰদ্ধা জনাইছো আৰু সকলোকে মই সংগ্ৰামী অভিনন্দন জনাইছো আৰু আজি এই মেগা ৰেলীৰ পৰা এটাই কথা ক'ব খুজিছো অহা ২৬ৰ বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ মাটিৰ পৰা আমি তুলিৰাম ৰংহাঙৰ যিটো ভয়াৱহ আসন ইয়াক উৎখাত কৰিম আৰু ইয়াক আমি সকলোৱে মিলি তুলিৰাম ৰংহাঙৰ দুৰ্নীতি স্বজনতোখন আৰু আমাৰ মাটি কাৰ্বি ভূমিৰ মাটি আম্বানী আদানী ৰামদেৱ আৰু গডৰেজক দিবৰ বিচৰা যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ পৰাই আমি অধিকাৰৰ কাৰণে আমাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে জন ইংতি কাঠাৰক আমি আগবঢ়াই দিম বিধানসভাৰ মজিয়াত গতিকে ৰাইজ আপোনালোকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ২০,০০০ বিঘা বোকাজানৰ ওচৰত হয়নে নহয় ১২,০০০ বিঘা আম্বানীক ইতিমধ্যে দিলে কম্প্ৰেছ বায়োগেছৰ নামত দিলে ইতিমধ্যে চুক্তি হৈ গ'ল আৰু ১২,০০০ মাটি দিয়াৰ ধান্দা আছে ৰামদেৱ আৰু গডৰেজক দিব নেকি সকলো সম্পদ লুণ্ঠন কৰি শেষ কৰিলে কয়লা নিলে তেল নিলে আমাৰ গছ লৈ গ'ল এতিয়া বাকী আছে মাটি আৰু পানী গতিকে মাটি আৰু পানী লৈ যোৱাৰ যিটো ষড়যন্ত্ৰ মাটি পানী আম্বানী আদানীক দি তুলিৰাম ৰংহাঙে ২০০ কোটি টকাৰ ঘৰ বনোৱাৰ যিটো সিদ্ধান্ত যি লক্ষ্য এইটো কাৰ্বি আংলঙৰ ৰাইজে কেতিয়াও মানি লোৱা নাই মানি নলয় গতিকে ৰাইজ মই দীঘলীয়া কথা নকওঁ আমি এটা কথা স্পষ্টকে কৈছো ষষ্ঠ অনুসূচীৰ যি অধিকাৰ এই অধিকাৰ দিম বুলি বিজেপিয়ে কৈছিলে নহয় বিজেপিয়ে কৈছিলে যে পূৰ্ণাংগ ষষ্ঠ অনুসূচীত যি অধিকাৰ পাব লাগে সেই অধিকাৰ দিম কিন্তু যেনেকে বিহাৰত ভোট চুৰ কৰিছে কাৰ্বি আংলঙতো ৰাইজৰ অধিকাৰ বিজেপিয়ে চুৰ কৰিছে সেই অধিকাৰ আমি পাব লাগিব এয়া আমাৰ সাংবিধানিকভাৱে দিয়া অধিকাৰ জন্মস্বত্ব অধিকাৰ গতিকে ৰাইজ মই দীঘলীয়া কথা নকওঁ এটা কথা কৈছো আমাৰ জনজাতীয় যিসকল ব্যক্তি আছে তেওঁলোকৰ অধিকাৰ কাঢ়িবৰ কাৰণে বিজেপিয়ে কাম কৰি আছে তাক বাধা দিব লাগিব বিজেপি জনজাতীয়সকলৰ শত্ৰু এই কথা আপোনালোকে বুজি পাব লাগিব বিজেপি খিলঞ্জীয়া ৰাইজৰ শত্ৰু সেইকাৰণে ৫৫,০০০ বিঘা উচ্ছেদ কৰিব খোজা মাটিৰ ৪৯,০০০ বিঘা মাটি জনজাতীয় ৰাইজৰ মাটি ৪৯,০০০ বিঘা ট্ৰাইবেল এৰিয়াৰ মাটি এই কথা আপোনালোকে বুজি পাব লাগিব গতিকে বিজেপি ট্ৰাইবেল সকলৰ শত্ৰু জনজাতীয় ৰাইজৰ শত্ৰু গতিকে বিজেপিক উৎখাত কৰিব লাগিব আৰু বিজেপিক উৎখাত কৰাৰ এই সংগ্ৰামত অকল কাৰ্বি ডিমাচা সকলে নহয় ইয়াত থকা সকলো খিলঞ্জীয়া ৰাইজে সমৰ্থন দিব লাগিব সকলো ওলাই আহিব লাগিব আৰু সেই আহ্বান দিবলৈকে মই ইয়ালৈ সেই আহ্বান জনাবলৈকে মই আপোনালোকৰ ওচৰলৈ আহিছো মই জন ইংতি কাঠাৰ ডাঙৰীয়াৰ কাষত থিয় হৈ আপোনালোকক মই আশ্বস্ত কৰিব পাৰো এচুৰেঞ্চ দিব পাৰো যেতিয়াই কাঠাৰ ডাঙৰীয়া বিধানসভাৰ মজিয়ালৈ যাব আপোনালোকৰ খিলঞ্জীয়া মানুহৰ ইয়াৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকে তেওঁলোকৰ অধিকাৰক লৈ চিন্তা কৰিব নালাগে সকলোকে তেওঁ মৰম কৰিব সকলো খিলঞ্জীয়া কাৰ্বি ডিমাচাৰ উপৰিও আন খিলঞ্জীয়া ৰাইজৰ যিবোৰ সমস্যা আছে ভূমিৰ অধিকাৰকে ধৰি যিবোৰ বিষয়ক লৈ ৰাইজে বহু দিনৰ পৰা শংকা ব্যক্ত কৰি আহিছে সেইসমূহ ন্যায় আমাৰ
জন ইংটি কাঠাৰ ডাঙৰীয়াই দিব। গতিকে আমাৰ খিলঞ্জীয়া সকলো ৰাইজকে তেখেতৰ হাত শক্তিশালী কৰিবৰ কাৰণে মই আহ্বান জনাইছো। তেখেত শক্তিশালী হলেহে কাৰ্বি ভূমি শক্তিশালী হব, কাৰ্বি আংলঙৰ মানুহৰ অধিকাৰ সুৰক্ষিত হব। এইখিনিকে কৈ মই সকলোকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো, সকলোৰে আশীৰ্বাদ বিচাৰিছো যাতে অসমৰ কাৰণে, কাৰ্বি আংলঙৰ কাৰণে, জনজাতীয় মানুহৰ কাৰণে, খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ কাৰণে যাতে সদায় যুঁজি থাকিব পাৰো, মেৰুদণ্ড পোনাই শিৰ উচ্চ কৰি। ধন্যবাদ। জয় অসম।